ৰাজ্য আৰু কেৱল অসমতে নহয় সমগ্ৰ দেশতে এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ হৈছে যেটো পাৰাস্তম্ভ যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰত্যেকটো দিনেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে পাৰাস্তম্ভ আৰু এনেকুৱা সময়তে দেশৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰা হৈছে গৰমৰ বাবে আৰু আন কেইবাখনো ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ গৰম আৰু বাঢ়িব আৰু বৃদ্ধি পাব গৰমৰ মাত্ৰা যেহেতুকে দিল্লীটো এতিয়া প্ৰচণ্ড গৰম হৈছে আৰু তাৰ সমান্তৰালকৈ উত্তৰ ভাৰতত বহু কেইখন ৰাজ্যত এতিয়া যথেষ্ট গ্ৰীষ্ম প্ৰবাহ হৈছে যেহেতু যি তাপমাত্ৰা এতিয়া 46 ডিগ্ৰী পৰ্যন্ত হৈছে গৈ আৰু পঞ্জাবতো দেখা গৈছে যে যথেষ্ট এতিয়া গৰম প্ৰচণ্ড গৰমৰ প্ৰকোপত পৰিছে এতিয়া পঞ্জাবত দেখা গৈছে প্ৰচণ্ড গৰম ঠিক সেইদৰে অসমতো এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে গৰমৰ মাত্ৰা বিগত দুটা দিন ধৰি এতিয়া প্ৰচণ্ড গৰমে দহি গৈছে সমগ্ৰ ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে আহি থকা আৰু দিন কেইটাত গৰম আৰু অধিক বৃদ্ধি পাব আৰু তাৰ বাবে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে যাতে সকলোৱে সজাগ হৈ থাকে আৰু প্ৰচণ্ড উৎকট গৰমৰ পৰা কেনেকৈ নিজকে পৰিত্ৰাণ পাব পাৰি বা ৰক্ষা কৰিব পাৰি তাৰ বাবে পানীয় শীতল পানীয় বা ঘৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে সকলোকে কাৰণ ইতিমধ্যে হিট ৱেভ যেটো হিট ৱেভৰ কথা কোৱা হৈছে সেই হিট ৱেভ ইতিমধ্যে উত্তৰ ভাৰতৰ বহু কেইখন ৰাজ্য জুকাৰি গৈছে আৰু অসমতো আহি থকা দিন কেইটাত প্ৰচণ্ড গৰম হ'ব বুলি কৈছে আৰু ইতিমধ্যে যথেষ্ট গৰম পৰিছে এই কেইটা দিনত বিশেষকৈ গুৱাহাটী মহানগৰীত যথেষ্ট গৰম হৈছে উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে কিন্তু তাৰ মাজতে এইটো এটা ভাল খবৰ যে বৰষুণ হ'ব বুলিও কৈছে যেটো দেখা গৈছে যে বাহিৰৰ বহু কেইখন ৰাজ্যত এতিয়া বৰষুণ নাই প্ৰচণ্ড গৰম কিন্তু তাৰ মাজতে অসমত কিন্তু বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেটো বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে এটা ভাল খবৰ দিছে কিন্তু যেহেতু কোন জিলাত বৰষুণ হ'ব সেইটো এটা যেহেতু চাবলগীয়া কথা কাৰণ বহু কেইখন জিলাত এতিয়া প্ৰচণ্ড গৰম হৈছে তাৰ মাজতে কোন কেইখন জিলাতনো বৰষুণ হ'ব বুলি কৈছে সেইখিনি আমি আপোনালোকক জনাম বিশেষকৈ গুৱাহাটী মহানগৰীতো এতিয়া যথেষ্ট গৰম তাৰ মাজতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে কিন্তু আজি গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু কৈছে যে আজি বৰষুণ হ'ব আৰু কাইলৈকো বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে আৰু কত হ'ব পাৰে বৰষুণ কাৰণ বৰষুণ আহিলে কিছু সকাহ পাব গৰমৰ পৰা গতিকে কত বৰষুণ হ'ব সেইখিনি আমি আপোনালোকক জনাম মেপৰ জৰিয়তে কোন কেইখন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ লগতে আহি থকা দুটা দিন আজি আৰু কাইলৈ তাৰ পিছত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসমত অৰ্থাৎ অসমত আকৌ বৰষুণ হ'ব বৰষুণ হলে এই যেটো প্ৰচণ্ড গৰম হয়তো গৰমৰ মাত্ৰাটো ইয়াত কিছু পৰিমাণে কমিব যি ধৰণে এতিয়া উত্তৰ ভাৰতত বিশেষকৈ প্ৰচণ্ড গৰমে দহিছে 45 ডিগ্ৰী ইতিমধ্যে পাৰ হৈ গৈছে 46 ডিগ্ৰী পৰ্যন্ত তাপমান হৈছে গৈ আৰু আজি বিশেষকৈ দিল্লীত 46 ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে তাপমাত্ৰাই 46 ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ দিনে দিনে যেটো গৰমৰ তাপমাত্ৰা সেইটো বাঢ়ি গৈ আছে যেটো সাধাৰণতে থাকে স্বাভাৱিক যি তাপমাত্ৰা থাকে তাতকৈ বহুখিনি বাঢ়ি গৈছে এতিয়া গতিকে তেনেকুৱা গৰম যাতে আমাৰ অসমত নহওক গতিকে বৰষুণ যদি হয় সেই গৰমৰ পৰা কিছু পৰিত্ৰাণ পোৱা যাব গতিকে আমি চাওঁ আহক কোন কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰই কোৱা অনুসৰি কত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু আজি 22 তাৰিখ আৰু 22 তাৰিখৰ দিনটোত আমি যদি চাওঁ আজি বহু কেইখন জিলাত দেখা গৈছে হালধীয়া সংকেত আছে অৰ্থাৎ বৰষুণ হ'ব বুলি কৈছে আৰু আমি যদি উজনিৰ ফালৰ পৰা চাওঁ ইয়াত তেওঁলোকে কৈছে যে যেটো সিম্বল ইয়াত দিয়া হৈ আছে বিজুলী ঢেৰেকণিৰ সৈতে হঠাৎ বতৰৰ গতিবেগ প্ৰতি ঘণ্টাত 30 ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে আৰু দুই এঠাইত বিজুলী ঢেৰেকণি সহ বজ্ৰপাতৰ সম্ভাৱনা আছে গতিকে এই দুটা সিম্বল দেখা গৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া উজনি অসমৰ ফালে ডিব্ৰুগড় আৰু তিনিচুকীয়াত যেহেতু বৰষুণ হ'ব বুলি কৈছে আৰু আনফালে কাৰ্বি আংলং আছে হুজাই আছে ডিমা হাছাওত দেখুৱাইছে আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাছাৰত দেখুৱাইছে হাইলাকান্দিত দেখুৱাইছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে শ্ৰীভূমিত দেখুৱাইছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে এফালে আছে পশ্চিম কাৰ্বি আংলং তাতো বৰষুণ হ'ব বুলি কৈছে আৰু এফালে হৈছে কামৰূপ মেট্ৰ যেটো কামৰূপ মেট্ৰত আজি বৰষুণ হ'ব বুলি কৈছে কাৰণ এফালে প্ৰচণ্ড গৰমে দহিছে আৰু তাৰ মাজতে যেহেতু এই ভাল খবৰটো যে গৰমৰ পৰা কিছু হলেও সকাহ পোৱা যাব যদি বৰষুণ জাক আহে গতিকে কামৰূপ মেট্ৰ আৰু এফালে কামৰূপতো ঠিক একে ধৰণে
বতাহ আৰু বৰষুণ দুইটা একেলগে থাকিব ইয়াত যেটো দেখুৱা হৈছে বতাহ আৰু বৰষুণ একে ধৰণে বাক্সাটো আছে সেই একেই আগজাননী আৰু এফালে হৈছে বঙাইগাঁওটো আছে বৰপেটাটো আছে গোৱালপাৰা আছে চিৰাং আছে কুকুৰাঝাৰ আছে ধুবুৰী আছে আৰু দক্ষিণ খালমাৰা আছে অৰ্থাৎ নামনি অসমৰ ফালে প্ৰায় কেইখন জিলাতে আজি দেখা গৈছে যে বতৰ বেয়া হ'ব বৰষুণ হ'ব বতাহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ৰাজ্যত প্ৰান্তে প্ৰান্তে ধুমুহাই জুকাৰি গৈছে আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষয়ক্ষতিও হৈছে প্ৰাণহানিও হৈছে গছ বাগৰি কৰবাত কোনো লোকৰ মৃত্যু হৈছে কৰবাত ঘৰ ভাগিছে এনেকুৱা ধৰণৰ ঘটনাও হৈ আছে প্ৰান্তে প্ৰান্তে ধুমুহাই জুকাৰি গৈছে ৰাজ্য আৰু তাৰ মাজতে যেহেতু নামনি অসমৰ ফালে দেখা গৈছে যে বতাহ আৰু বৰষুণৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান বিভাগে কৈছে গতিকে এখন হৈছে আজিৰ দিনটোৰ যিখিনি আগজাননী দিছে কোট কোট বৰষুণ হ'ব সেইখিনি আমি আপোনালোকক দেখাইছো 22 তাৰিখ আৰু আমি 23 তাৰিখৰ যদি চাও কাইলৈ দেখা গৈছে যে অৰেঞ্জ এলাৰ্ট আছে কেইবাখনো জিলাত বিশেষকৈ নামনি অসমৰ ফালে দেখা গৈছে অৰেঞ্জ এলাৰ্ট আছে আৰু ইয়াত যেটো কুকুৰাঝাৰ চিৰাং ধুবুৰী দক্ষিণ খালমাৰা গোৱালপাৰা ইফালে আছে বাক্সা এই কেইখন জিলাত এই ছখন জিলাত দেখা গৈছে কাইলৈ অৰেঞ্জ এলাৰ্ট দিছে অৰ্থাৎ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইখন জিলাত নামনি অসমত আজি বতৰ বেয়া দেখুৱাইছে আৰু কাইলৈ নামনি অসমৰ ফালে এই কেইখন জিলাত পুনৰবাৰ কৈছো কুকুৰাঝাৰ ধুবুৰী দক্ষিণ খালমাৰা গোৱালপাৰা চিৰাং আৰু বাক্সা এই কেইখন জিলাত প্ৰবল বৰষুণ হ'ব যেটো বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে সম্ভাৱনা আছে কাৰণ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইয়াত দেখুৱাই দিয়া হৈছে লগতে আছে বঙাইগাঁও বৰপেটা আৰু বজালি এফালে তামুলপুৰ এই কেইখন জিলাতো কিন্তু প্ৰবল বৰষুণ হ'ব বুলি কৈছে কাইলৈ গতিকে এই উৎকট যেটো গৰম সেই উৎকট গৰমৰ পৰা হকাহ পাব পাৰিব সকলোৱে আৰু এফালে হৈছে উজনি অসমৰ ফালে আমি যদি চাও ধেমাজিত দেখুৱাইছে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে ডিব্ৰুগড় আছে তিনিচুকীয়া আছে আৰু চৰাইদেউৰ কিছু অংশ আছে কাইলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এফালে ডিমা হাছাও আছে বৰাকত দেখা গৈছে কাছাৰ হাইলাকান্দি শ্ৰীভূমি এই তিনিওখন জিলাতে কাইলৈ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু হঠাৎ বৰষুণ হ'ব পাৰে পাতলীয়াকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাইলৈ গতিকে আমি 24 তাৰিখে চাও যে 24 তাৰিখে কি আগজাননী দিছে এফালে যদি আমি গুটে সেউজিয়া দেখিছো কিন্তু 24 তাৰিখৰ দিনটোতো দেখা গৈছে যে নামনি অসমৰ ফালে একেই যি অৰেঞ্জ এলাৰ্ট সেই অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কুকুৰাঝাৰ আৰু এফালে চিৰাং ধুবুৰী দক্ষিণ খালমাৰা গোৱালপাৰা বঙাইগাঁও বজালি বৰপেটা এই কেইখন জিলাত 8খনকৈ জিলাত আছে অৰেঞ্জ এলাৰ্ট 24 তাৰিখৰ দিনটোত এই 8খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট আছে অৰ্থাৎ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে এফালে ধুমুহাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু তছনছ কৰি গৈছে জুকাৰি গৈছে হয়তো এই আজিৰে পৰা আজি কাইলৈ আৰু পৰহিলৈ 22 23 24 এই তিনিটাকৈ দিন নামনি অসমৰ ফালে যথেষ্ট বেয়া বতৰ দেখুৱাইছে আৰু কাইলৈ আৰু 23 আৰু 24 এই দুটা দিনত নামনি অসমৰ ফালে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আটাইকেইখন জিলাতে ইয়াত আমি দেখুৱাইছো অৰেঞ্জ এলাৰ্ট কাইলৈ আছে পৰহিলৈ আছে গতিকে এই কেইখন জিলাৰ সকলো লোক যাতে সচেতন হৈ থাকে সতৰ্ক হৈ থাকে যাতে সকলোৱে কাৰণ ধুমুহা বৰষুণ যিকোনো মুহূৰ্তত ধুমুহা বৰষুণ হয়তো হ'ব পাৰে গতিকে সকলো যাতে সতৰ্ক হৈ থাকে সেইবাবে আমি আপোনালোকক এই বতৰৰ আগলি বতৰা জনাও যে কোট এই ধৰণে কি এলাৰ্ট দিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে বাকি সকলোখিনি দেখুৱাইছে সেউজীয়া হৈ আছে কোনো ধৰণৰ বৰষুণ হোৱাৰ ইংগিত নাই অৰ্থাৎ বৰষুণ আজিৰ এই আপডেট যিখিনি আছে আজিৰ আপডেট অনুসৰি এই কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা নাই কিন্তু যেহেতু এয়া প্ৰত্যেক দিনেই তেওঁলোকে পৰিবেশ অধ্যয়ন কৰি প্ৰত্যেক দিনে তেওঁলোকৰ এই খলনি হয় তেওঁলোকৰ আগজাননী গতিকে কাইলৈ হয়তো কিছু খলনি হ'ব পাৰে গতিকে আজিৰ যিখিনি আপডেট আমি পাইছো সেইখিনি আমি আপোনালোকক জনাইছো যে এই দুটা দিন নামনি অসমৰ ফালে জিলা কেইখনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু লগতে গুৱাহাটীত বিশেষকৈ আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে হয়তো বিয়লি ভাগলৈ বৰষুণ হ'ব পাৰে গুৱাহাটী মহানগৰীত কামৰূপ আৰু কামৰূপ মহানগৰ লগতে আন বহু কেইখন জিলাতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে গতিকে এইটো এটা ভাল খবৰ যে যি সময়ত নেকি সমগ্ৰ দেশত উত্তৰ ভাৰতত বিশেষকৈ প্ৰচণ্ড গৰমে দহি গৈছে গ্ৰীষ্ম প্ৰবাহে দহি গৈছে যি সময়ত পাৰাস্তম্ভ প্ৰত্যেক দিনে ক্ৰমান্বয়ে বাঢ়ি গৈছে
46 ডিগ্ৰী পৰ্যন্ত হৈছে গৈ সেই সময়ত কিন্তু অসমত এতিয়াও উৎকট গৰম হৈছে তিনিটা দিন যথেষ্ট গৰম হৈছে কিন্তু তাৰ মাজতে যেহেতু বতৰ বিজ্ঞান বিভাগে এই ভাল খবৰটো দিছে যে বৰষুণ হ'ব আৰু যদি বৰষুণ এই ধৰণে হৈ থাকে তেনেহলে সেই উৎকট গৰমৰ পৰা কিছু হলেও সকাহ পাব পাৰিব ৰাজ্যবাসীয়ে গতিকে এই যিখিনি আপডেট আছিলে বতৰ বিজ্ঞান বিভাগৰ আমি আপোনালোকক জনাইছো আপোনালোকৰ যদি কিবা ক'ব লগা আছে বা আপোনালোকৰ ঠাইত আজি গৰম কিমান বা বতৰ যদি বেয়া হৈছে আমাক কমেন্ট কৰি জনাব পাৰিব আৰু পৰৱৰ্তী আপডেট লৈ আমি পুনৰ আহিম এই মুহূৰ্তত ধন্যবাদ